ক'লে আমি সদায় ইউনাইটেড হ'ব লাগে বুলিতো সকলোৱে কৈছে আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স ফালৰ পৰাও আমি এতিয়া ইউনাইটেড হ'বলৈ আমি ডিছকাশ্যন হ'ব এই সময়ত কিন্তু বহুত প্ৰব্লেমছ উঠিব তথাপি সেইবিলাক প্ৰব্লেমছ আমি ফেচ কৰিব লাগিব যোৱাবাৰ MP ইলেকশ্যনত আমি ইউনাইটেড হ'ব লাগে বুলি we were in India bloc I was called to India bloc I did not suggest myself but they suggested and I was in India bloc I was supposed to be the MP candidate alone from Dipu constituency. But in the end, the Congress brought a candidate from BJP. And he is an RSS. So the RSS from BJP contested against me as Congress candidate. Only to defeat me. We knew he will never win. So he only to defeat me, it was done. And so I was defeated. We hope this time it will not happen like this. Ami ভাবিছিলো যে যোৱাবাৰ ডিফু কনষ্টিটুৱেঞ্চি MP ইলেকশ্যনত ইউনাইটেড হৈ কণ্টেষ্ট কৰিব লাগে বুলি মোক মাতিলে ইণ্ডিয়া ব্লকে মই নিজেই সাজেষ্ট কৰা নাই ইট ৱাজ ইণ্ডিয়া ব্লক হু কল্ড মি later on I met Rahul Gandhi also but at the end during the election just immediately before the nomination Congress brought a candidate from BJP. He is an RSS and he contested against me and I was defeated. Jetia election not hoi gol tetia ki hoise Congress BJP pora ejon candidate anile he is teo RSS hoy more against contest korile aru muk defeat korile matro muk defeat koriboloi karone heitu korile আমি আশা কৰো এইবাৰ এনেকা ধৰণৰ খেল নহব আমাৰ APHLC ফালৰ পৰা আমি কম ইলেকশ্যনটো খেলিব নালাগে আৰু আমি নিখেলো ইলেকশ্যনটো খেলা বস্তু নহয় এইটো ইলেকশ্যনটো কামহে কৰিব লাগে ইলেকশ্যন কৰিম বুলিহে ক'ব লাগে ইলেকশ্যন খেলা নহয় কাৰণ ইলেকশ্যনটো বৰ ইম্পৰ্টেণ্ট বস্তু বৰ গুৰুত্বপূৰ্ণ কথা ইলেকশ্যনটো আৰু পলিটিক্সটো খেলিব নালাগে আমি নেখেলো ইমান দিন কাৰ্বি আংলঙত 73 years তেওঁলোকে ইলেকশ্যন খেলিলে আৰু নেশ্যনেল পাৰ্টিসকলে খেলিলে খেলি কি হৈছে আমাৰ ট্ৰাইবেল মানুহ পপুলেশ্যন 1951 96% asile tribal manu aru karbi alone 88% asile kintu election kheli aru khela to ei national party hokale khele aru teloke ki korile etia in 2021 census Karbi population has come down to 35% from 88% in 1951. It is only 35%. Aru tribal sub mili ami etia only about 49%. 49% buli kole ejo schedule tat hobo nware আৰু কাৰ্বি আংলং হ'ব নোৱাৰে
according to law of natural justice, আমি ট্রাইবেল এরিয়া হবলৈ হলে মিনিমাম 51% হ'ব লাগে এতিয়া only about 49% এই কাৰণে এতিয়া ট্রাইবেল এরিয়া হবলৈ বৰ টান হৈছে ট্রাইবেল এরিয়া বুলি কোড লিখিছে এটো 6 শিডিউলত প্যারাগ্রাফ 20 তাতে লিখিছে ট্রাইবেল এরিয়া বুলি এতিয়া এইটো লৈ পেলাই in 5 minutes এই কাৰণে কথাটো ক'ব লাগিব যে আমি এতিয়া সকলোৱে ইলেকশন খেলিব মইতো আমি নিখিলো আমি কৰিম এপিএইচএস হলে ইলেকশন কৰিম নেখিলো কিন্তু সেইটো তেওঁলোকে খেলুতে কি হৈছে মানুহবিলাক ক'বলৈ ইচ্ছা নাই কিন্তু সেইটোহে সঁচা হয় প্লেইন ডিস্ট্ৰিক্টত তেওঁলোকৰ মাথা ঘুমাই আছে যে পৃথিৱীত আটাইতকৈ বেয়াটো মুছলিম আৰু খ্ৰীষ্টিয়ান এইটো বুলি মুছলিম আৰু খ্ৰীষ্টিয়ান হে আটাইতকৈ বেয়া আৰু মুছলিম আৰু খ্ৰীষ্টিয়ান সকলক ডিফিট কৰিব পৰাটো মাত্ৰ বিজেপি এইটো বুলি জানে প্লেইন ডিস্ট্ৰিক্টত হয় নে নহয় সেইটোহে ভাবে আৰু সেইকাৰণে ইলেকশ্যনত এতিয়া কি কৰি ক'ব এতিয়াতো বহুত কথা ক'ব কিন্তু ইলেকশ্যনত তেতিয়া ক'ব যে এই মুছলিম পাৰ্টি আৰু খ্ৰীষ্টিয়ান পাৰ্টি হেৰুৱাব লাগে সেইকাৰণে সব বিজেপিকে দিব আকৌ সেইটোৱে হৈ থাকে আমাৰ কাৰ্বি আংলঙত এইটো হ'বলৈ দিয়া নাই কিন্তু কৰিবলৈ বৰ ইচ্ছা কৰে এতিয়া সেইকাৰণে মই সদায় কৈ থাকোঁ বিজেপিয়ে কি কৰে কাৰ আণ্ডাৰত কৰে বিজেপিয়ে আৰএছএছ আণ্ডাৰত কাম কৰে আৰু আৰএছএছে কি কাৰ আণ্ডাৰত কাম কৰে আৰএছএছে মনুস্মৃতি মতে কাম কৰে মনুস্মৃতি কি কয় মনুস্মৃতি চেপ্টাৰ 8 ভাৰ্ছ 414 আৰু 416 তাত লিখা আছে যে শূদ্ৰসকলে এই শূদ্ৰটো মনত ৰাখিব কোন কোন শূদ্ৰ হয় আপোনালোকে নিজে আপোনালোকক শূদ্ৰ বুলি কৈছে নে নাই আপোনালোকে জানিব লাগে আমি শূদ্ৰ নহয় সেইকাৰণে মাটিটো সম্পত্তি হয় সেইকাৰণে যে ট্ৰাইবেল এৰিয়া কোকৰাঝাৰত আৰু ৰাভা হাছং এৰিয়া কাৰ্বি আংলঙত ডিমা হাছাও আমাৰ ট্ৰাইবেল এৰিয়া মাটি কাঢ়ি নিবলৈ চেষ্টা কৰি আছে আৰু কৰি আছে এইটো কিয় কৰিছে কাৰণ তেওঁলোকে ভাবিছে আমি শূদ্ৰ মানুহ হয় শূদ্ৰ মানুহ সম্পত্তি ৰাখিব নোৱাৰে এইটো বুলি তাত লিখিছে ক'ত লিখিছে মনুস্মৃতি অধ্যায় 8 অধ্যায় 416 পদত লিখা আছে আৰু বেলেগ ঠাইতো লিখিছে ভগৱত গীতাত কৈছে চেপ্টাৰ 4 শ্লোক 13ত কৈছে যে পৃথিৱীত জাতি নাই মাত্ৰ শ্ৰেণীহে আছে এটা ট্ৰাইবেল সকলতো জাতি আছে সেইকাৰণে সেই জাতি থাকিব নালাগে এইটো বুলি এতিয়া কৈ আছে সেইকাৰণে আমাৰ শূদ্ৰসকলে গোত্ৰ নাই বুলি কয় গোত্ৰ কেনেকৈ নাথাকিব গোত্ৰ মানে ট্ৰাইব সেইকাৰণে সেই কথাটো মনত ৰাখিব লাগে এতিয়া ইন শৰ্ট সেন্সাস অফ কাষ্ট আহি আছে কাষ্ট সকলৰ সেন্সাস ভাল হৈছে এইটো কৰিব লাগে কিন্তু আমাৰ অসমত আৰু নৰ্থ ইষ্টাৰ্ণত এইটো মনত ৰাখিব লাগে এই বিজেপিয়ে যেতিয়া সেন্সাস কৰিব কাষ্টৰ ওপৰত বিজেপি আৰু আৰএছএছে আমাৰ ট্ৰাইব সকলক শূদ্ৰ বুলি যদি লিখে তেতিয়াহ'লে আমি ট্ৰাইবটো নাইকিয়া হ'ব কাষ্টহে হ'ব যদি কাষ্ট হ'ব যদি ট্ৰাইব নাই তেতিয়াহ'লে আমাৰ ট্ৰাইবেল চাৰ্টিফিকেটটো পোৱা নহ'ব আপোনালোকৰ অট'নমাছ কাউন্সিল নহ'ব আপোনালোকৰ 6 শিডিউল নহ'ব আপোনালোকৰ 5th শিডিউল নহ'ব এইটো যদি আমাক যদি শূদ্ৰ বুলি লিখে সেইকাৰণে আমি মনত ৰাখিব লাগে যেতিয়া সেন্সাস হ'ব কাষ্ট সেন্সাস
তেতিয়া আমি শুদ্ৰ বুলি কেতিয়াও লিখিব নালাগে আমি ট্ৰাইব হয় উই আৰ আউটসাইড কাষ্ট সিস্টেম বুলি ক'ব লাগে আমি কাষ্ট সিস্টেমৰ বাহিৰতে আছো বুলি ক'ব লাগে ইম্পৰ্টেন্ট কথা আপোনালোকে নুবুজিব পাৰে এতিয়া কিন্তু যদি বাই চান্স যদি আপোনালোকে ভুলত যদি কিবা এটা শুদ্ৰ বুলি লিখে আৰু কিবা যদি বৈশ্য বুলি লিখি থৈ দিয়ে ক্ষত্ৰিয়টোক বুলি লিখি থৈ দিয়ে তেতিয়াহ'লে প্ৰব্লেম হৈ যাব সেইকাৰণে মনত ৰাখিব যে উই আৰ আউটসাইড দ্য কাষ্ট চিষ্টেম সেইকাৰণে যেতিয়া কাষ্ট সেন্সাছ হ'ব আমাক সেন্সাছ কৰিবলৈ দৰকাৰ নাই আমি কাষ্ট চিষ্টেমত নহয় আমাক কৈ থাকে ট্ৰাইবেল খ্ৰীষ্টিয়ানসকলকো কয় যে কনভাৰ্চন কৰে বুলি পেলাই বহুত ভয় দেখুৱায় কনভাৰ্চন কোনে আগতে কৰিছে কিন্তু আমাৰ কাৰ্বিসকলক কনভাৰ্ট কৰিছে 1521 চনৰ পৰা আৰম্ভ কৰি আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে খুব কৰিলে প্ৰথম কাক কনভাৰ্ট কৰিলে এজন তেওঁ ইন্তি হয় নে ৰংহাং নে তেৰং নে তেৰাং এতিয়া গম নাপাওঁ কাৰণ কনভাৰ্চন পাছত তেওঁলোকৰ উপাধিটো লিখিব নিদিয়ে তেওঁলোকৰ কথা ক'ব নিদিয়ে তেওঁলোকৰ পোছাক পিন্ধিব নিদিয়ে সেইকাৰণে তাক জয় হৰি আত্মা বুলি তাৰ নাম দিছিল জয় হৰি আত্মা জয় মানে ভিক্টৰী হৰি মানে ঈশ্বৰ আৰু আত্মা মানে গ্ৰাণ্ডফাদাৰ আচ্ছা সময়টো গৈ আছে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ মানুহ মনত ৰাখিব লাগে এই আপোনালোকে ভয় কৰিব নালাগে মুছলিমে আপোনালোকক খাই দিব বুলি কেতিয়াও ভয় কৰিব নালাগে খ্ৰীষ্টিয়ানে আপোনালোকক খাই দিব বুলি কেতিয়াও ভয় কৰিব নালাগে এইবিলাক আপোনালোকে সেইকাৰণে ইলেকশ্যনত ধৰ্ম কথা ক'ব নালাগে বুলি কয় সকলোৱে কিন্তু বিজেপিয়ে ধৰ্ম কথা কৈহে ইলেকশ্যন জিকি আছে সেইকাৰণে আমিও ধৰ্ম কথা জানিব লাগে আমি ক'ব নালাগে কোন ধৰ্মটো ভাল কোন ধৰ্মটো বেয়া সেইটো ক'ব নালাগে কিন্তু ধৰ্মটো কি এইটো আমাৰ অসমীয়া মানুহসকলে জানিব লাগে নৰ্থ ইষ্টাৰ্ণ মানুহসকলে জানিব লাগে এইটোকে কৈ মোৰ কথাখিনি আজি সামৰণি মাৰিলোঁ ধন্যবাদ আমি জন ইঞ্চি গাঠাৰৰ